অবশ্যই বিটিসির চুক্তি স্বাক্ষরকারী তথা বিটিসির প্রধান মাননীয় হাগ্রামা মহিলারী মহোদয় বিটিসিৰ উন্নয়নৰ বাবে ডাবল এইচ ফৰ্মুলা হাগ্ৰামা হিমন্তই দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন হ'ব বিটিচিত বিটিচি চুক্তি দিৱস উপলক্ষে কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিটিচিৰ উন্নয়নৰ বাবে হাগ্ৰামা মহিলাৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰা হ'ব মই বহুতবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ যদি প্ৰতিশ্ৰুতি দিছোঁ তাক পূৰণ কৰিব লাগিব হাগ্ৰামা মহিলাৰীও ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি দিছিলে আমাৰ প্ৰতিশ্ৰুতিবোৰ যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ বিটিচিৰ বাবে ভাষণ প্ৰসংগত দুটা বৃহৎ ঘোষণা আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ ৰাস্তা দলঙৰ বাবে 1000 কোটি টকাৰ পেকেজ বিটিচিৰ 15,000 যুৱক যুৱতীক দিব 2 লাখকৈ টকা হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেণ্ট 2 লাখ কমিটমেণ্ট পূৰা কৰিবৰ কাৰণে মই বিটিআৰৰ 1000 কোটি টকা ৰাস্তা আৰু দলং নিৰ্মাণৰ বাবে আজিয়ে মই ইয়াতে ঘোষণা কৰিছোঁ ৰাস্তা ঘাট নিৰ্মাণ দলং নিৰ্মাণৰ বাবে আমি 1000 কোটি টকাৰ এটা পেকেজ দিম 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাৰে আত্মসংস্থাপনৰ সুবিধা দিম বিটিচিত হাগ্ৰামা মহিলাৰীৰ ভূমিকাৰ উচ্চ প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিচি চুক্তি দিৱসত কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ প্ৰশংসা হাগ্ৰামা মহিলাৰীক কোকৰাঝাৰৰ আইন শৃংখলাজনিত পৰিস্থিতিক লৈ হাগ্ৰামা মহিলাৰীৰ ভূমিকাৰ শলাগ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে মই ছুইজাৰলেণ্ডৰ ডেভছত আছিলোঁ অসমৰ বাবে উদ্যোগীকৰণৰ বাবে মই মনতে ভাবিছিলোঁ যে মই এদিন ছুইজাৰলেণ্ডত থাকি কোকৰাঝাৰলৈকে ঘূৰি আহিব লাগিব গণ্ডগোল ডাঙৰ হ'ব গণ্ডগোল বেছি হ'ব হাগ্ৰামা মহিলাৰীয়ে মোক কৈছিল যে দাদা তই তাতে থাক কোকৰাঝাৰত আমি ঠিক কৰি ল'ম আমি শান্তি আনিম তই চিন্তা কৰিব নালাগে আৰু সঁচাকৈয়ে তেখেতে মোক যেনেকৈ কথা দিছিলে কোকৰাঝাৰত লগে লগে শান্তি স্থাপন হ'ল আৰু আমাৰ সকলোৱে তাত সহযোগিতা কৰিলে লক্ষণীয় কথা এয়াই যে 2003 চনৰ আজিৰ দিনটোতেই অৰ্থাৎ 10 ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিচি চুক্তি আৰু এই উপলক্ষে প্ৰতি বছৰে বিপিএফ দলে 10 ফেব্ৰুৱাৰীৰ দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বিটিচি চুক্তি দিৱস হিচাপে পালন কৰি আহিছে আৰু এইবাৰ বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত 24 সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰা হ'ল এই চুক্তি দিৱস অনুসৰি পুৱা 8 বজাত বিটিচি সচিবালয় প্ৰাংগণত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণেৰে দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে আৰু ইয়াৰ পিছতেই দিনৰ 11 বজাৰ পৰা গ্ৰীণফিল্ডত অনুষ্ঠিত হয় বড়োলেণ্ড চুক্তি দিৱসৰ জনাকীৰ্ণ কাৰ্যসূচী লক্ষণীয় কথা এয়াই যে এই চুক্তি দিৱসৰ পৰাই নিৰ্বাচনৰ পূৰ্বে বিপিএফে দিয়া 5টা গেৰাণ্টি ৰূপায়ণৰ কাম আজিৰে পৰা আৰম্ভ হৈছে আৰু এই অনুষ্ঠানতেই মাটিৰ পট্টা বিতৰণৰ লগতে আত্মসহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান জ্যেষ্ঠ নাগৰিকক সাহায্য প্ৰদান আৰু বিশেষভাৱে সক্ষমসকলক আৰ্থিক সাহায্য দিয়াৰ কাৰ্যসূচী মুকলি কৰা হৈছে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত বিটিচি চুক্তি স্বাক্ষৰিত হৈছিলে আজি এটা অত্যন্ত আনন্দৰ দিন মই বিটিচিবাসীক এই 24তম চুক্তিৰ যি বাৰ্ষিকী উৎসৱ তাৰ বাবে মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিটিচিৰ সৰ্বাংগীন উন্নয়ন কামনা কৰিছোঁ আনকি বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিপিএফৰ 5টা গেৰাণ্টি কাৰ্যত ৰূপ দিয়া হ'ব বুলিও দাবী উত্থাপন কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ পৰা সমৰ বসুমতাৰীৰ ৰিপৰ্ট DY 365